নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি মই আলোচনা কৰিব গৈ আছোঁ ভালেকেইটা আপোনালোকৰ ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি। সম্পূৰ্ণ ভিডিঅ'টো চাওক যাতে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পায়। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত সেই টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। যে ফাইনেন্স কোম্পানীৰ ভালেকেইটা আপোনালোকৰ ভেকেঞ্চি আছে, ভালেকেইখন ডিষ্ট্ৰিক্টৰ। সম্পূৰ্ণ ভিডিঅ'টো চালে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। আৰু যোৱাকালি আমি আলোচনা কৰিছিলোঁ জব মেলাৰ ভেকেঞ্চি, বহুত ভাল ভাল কমেণ্ট আহিছে। চ' বহুতে কুৱেৰিজবোৰ সুধি আছে, ইয়াত হওক বা ইনষ্টাগ্ৰামতে হওক। চ' মই ৰিপ্লাই যিমান দূৰ বাৰু দিব চেষ্টা কৰিছোঁ। বাকী গ্ৰুপটো জইন কৰি ল'ব, হোৱাটছএপ গ্ৰুপৰ লিংক দিয়া আছে, তাতে মই অৰিজিনেল কপিখন দি দিছোঁ। আপোনালোকৰ কিবা ডাউট থাকিলে অৰিজিনেল কপিখন চালে গোটেইখিনি ভালদৰে বুজি পাব। চ' গ্ৰুপটো জইন কৰি ল'ব। আৰু প্ৰাইভেট বেংক, বন্ধন বেংক, বাজাজ ফাইনেন্স এইবোৰ ভেকেঞ্চি আহি থাকে। সেইটো কাৰণে যদি ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ যোনখিনি আপডেট থাকে সেইখিনি ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ বাজাজ ফাইনেন্স নহয়, আজি আপোনালোকৰ শ্ৰীৰাম ফাইনেন্সৰ পৰা ভেকেঞ্চি জিলাই চাকৰি আহিল। অল আছাম প্ৰাইভেট জব ভেকেঞ্চি নগাঁও, মৰিগাঁও, কাৰ্বি আলং, ডিমা হাছং, তাৰপিছত হোজাই, যোৰহাট, গোলাঘাট, শিৱসাগৰ, ডিমৌ, গুৱাহাটী, ডিব্ৰুগড়, অল ডিষ্ট্ৰিক্ট অফ আছাম জব। 15,000 পৰা 30,000 মান পাব। চ' সকলো এপ্লাই কৰিব পাৰিব, মেল ফিমেল দুটাই পাৰিব এপ্লাই কৰিব। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰক। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। প্ৰথম ভেকেঞ্চি শ্ৰীৰাম ফাইনেন্সৰ পৰা আহিছে, বিজনেছ এক্সিকিউটিভ, চেলছ আৰু ৰিকভাৰী লোন প্ৰডাক্টৰ কাৰণে। কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেশ্যন, এজ লিমিট আপ টু 28 ইয়াৰ্ছলৈ এপ্লাই কৰিব পাৰিব। আৰু ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই ফৰ দিছ পষ্ট, ফ্ৰেছাৰ্ছো পাৰিব। সোৰ্চিং কৰিব লাগিব বিজনেছ ফৰ কমাৰ্চিয়েল লোনছ, SME প্ৰজেক্ট, টাইমলি কালেকশ্যন অফ EMI, হেণ্ডেলিং কৰিব লাগিব কাষ্টমাৰ কুৱেৰিজ। এনিৱেৰ ইন আছাম পষ্টিং হ'ব। খালি ইণ্টাৰভিউ লোকেশ্যনটো গুৱাহাটী হয়। শ্ৰীৰাম ফাইনেন্স লিমিটেড, 3rd ফ্ল'ৰ, হেৰিটেজ খৰিকা ৰেষ্টুৰেণ্ট বিল্ডিং, বিহাইণ্ড গোস্বামী ছাৰ্ভিচ পেট্ৰল পাম্প। চ' এইটো আপোনালোকৰ শিলপুখুৰীত আছে। আৰু ফোন নম্বৰ দিয়া নাই, ডাইৰেক্ট মেইল ID দিয়া আছে, দুটা মেইল ID দিয়া আছে। আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে। খালি কোনখন ডিষ্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দিব, একদমেই নাপাহৰিব। ভেকেঞ্চি দ্য আছাম কাজিৰঙা ইউনিভাৰ্চিটিৰ ভেকেঞ্চি, টিচিং আৰু নন টিচিং দুটাৰ কাৰণে ভেকেঞ্চি। যোনটো টিচিং আছে আপোনালোকৰ, এইটো যোৰহাটৰ ভেকেঞ্চি। কালি কোনোবা কমেণ্ট কৰিছে যোৰহাটৰ ভেকেঞ্চি লৈ আহিব, আজি লৈ আহিছোঁ। টিচিঙৰ কাৰণে প্ৰফেচাৰ, এছিষ্টেণ্ট প্ৰফেচাৰ, লেকচাৰ। ডিপাৰ্টমেণ্ট কেইটা মই কৈ দিছোঁ, ফাৰ্মাচিউটিক্স, তাৰপিছত ফাৰ্মেকলজি, ফাৰ্মাচিউটিকেল কেমিষ্ট্ৰি, ফাৰ্মাচিউটিকেল এনালাইচিছ, ফাৰ্মেক'জনচি, তাৰপিছত ফাৰ্মাচী প্ৰেক্টিছ। এইটো চাগে মোৰ প্ৰনাউন্সিয়েশ্যনটো ভাল হোৱা নাই, এবাৰ নিজে চাই ল'ব পাৰে। নন টিচিঙৰ কাৰণে লেব টেকনিচিয়ান, এইটোৰ কাৰণে D ফাৰ্মা বা B ফাৰ্মা। আৰু যোনটো লেবৰেটৰী এছিষ্টেণ্ট আছে, এইটোৰ কাৰণে 10 পাছ, 12 পাছ, BSc বা MSc কৰা হ'লে পাৰিব। আৰু কেণ্ডিডেটজন আপোনালোকৰ ভাল এটা হ'ব লাগিব, পঢ়ি ল'ব পাৰে, গোটেইখিনি দিয়াই আছে। ইণ্টাৰভিউ চাগে অনলাইন বা অফলাইন দুটা মোডতে হ'ব পাৰে। আপোনালোকৰ মেইল ID দিয়া হৈ আছে, এলং উইথ আপডেটেড ৰিজিউমি মেনশ্যন কৰিব, ন'টিছ পিৰিয়ড বা কাৰেণ্ট চেলাৰী যদি কিবা আছে। 10 জুনৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি আপোনালোকৰ আহিছে, এটা ৰিপুটেটেড হস্পিটেল, ডিব্ৰুগড়ৰ পৰা ভেকেঞ্চি। আপোনালোকৰ ছিনিয়ৰ ডায়েগনষ্টিক টেকনিচিয়ানৰ ভেকেঞ্চি। আৰু এইটোৰ কাৰণে আপোনালোকৰ কোৱালিফাইড ডায়েলিচিছ টেকনিচিয়ান হ'ব লাগিব, লগতে এক্সপিৰিয়েঞ্চ হ'লে হ'ল ইন ডায়েলিচিছ ইউনিট অপাৰেশ্যন আৰু RO ছিষ্টেম মেইনটেনেঞ্চ। চেলাৰী নেগচিয়েবল হ'ব। আৰু মেইল ID, ফোন নম্বৰ গোটেইখিনি উপলব্ধ আছে। চ' চাই ল'ব পাৰে, 10 জুনৰ ভিতৰত এপ্লাই কৰিব পাৰে। ভেকেঞ্চি এটা NGOৰ পৰা আহিছে। আৰু মেল কাউন্সিলৰ ভেকেঞ্চি ৰিকুৱাৰমেণ্ট MA ইন চাইক'লজি বা MSW অৰ্থাৎ মাষ্টাৰ ছ'চিয়েল ৱেলফেয়াৰ। ফোন নম্বৰ দুটা দিয়া আছে, মেইল ID দিয়া আছে, আপোনালোকৰ চাই ল'ব পাৰে 11 জুনৰ ভিতৰত। ভেকেঞ্চি আপোনালোকৰ আহিছে নেটিভ হিমালয়ছ নামৰ কোম্পানী এটাৰ তৰফৰ পৰা চেলছ পাৰ্চন লাগে। আয়ুৰ্বেদিক প্ৰডাক্টৰ কাৰণে 2 বছৰ এটা এক্সপিৰিয়েঞ্চ লাগিব, চেলিং অফ আয়ুৰ্বেদিক প্ৰডাক্ট ইন নৰ্থ ইষ্ট ৰিজন। চ' আপোনালোকৰ মেইল ID তলত দিয়া হৈ আছে, 12 জুনৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি নেটিভ হিমালয়ছৰ পৰা ভেকেঞ্চি আৰু এবাৰ আহিছে। মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে ভেকেঞ্চি, এইটোৰ কাৰণে এক্সপিৰিয়েঞ্চ হ'লে হ'ল। ছিকিউৰিং অৰ্ডাৰ ফ্ৰম চেণ্ট্ৰেল ষ্টেট থ্ৰু GEM গভৰ্ণমেণ্ট মাৰ্কেট প্লেচ। চ' এনেদৰে হ'ব। আপোনাৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ল দুটা চাকৰিৰ কাৰণে। মেইল ID দিয়া আছে, 11 জুনৰ ভিতৰত এপ্লাই কৰক। ভেকেঞ্চি এটা ইনষ্টিটিউটৰ পৰা ভেকেঞ্চি, 6 গাঁৱত।
আৰু শিক্ষকৰ ভেকেঞ্চি সাবজেক্ট এটা মই কৈ দিছোঁ ফিজিক্সৰ কাৰণে MSc লাগিব মেথমেটিক্সৰ কাৰণে MSc আৰু BE টিচাৰ লাগিব সব ফোন নম্বৰ দিয়া আছে আপোনালোকৰ 10 জুনৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেষ্ট আৰু এলিজিবল হয় নেভিগেঞ্চিলে যাম নেভিগেঞ্চি আপোনালোকৰ এখন ৰিপুটেড ট্ৰেভেলিং কোম্পানী এটাৰ পৰা ভেকেঞ্চি গুৱাহাটীৰ আৰু ট্ৰেভেল আৰু টুৰিজম প্ৰফেচনেল বিচৰা হৈছে কেণ্ডিডেটজন আপোনালোকৰ এক্সপিৰিয়েন্স হ'ব লাগিব ট্ৰেভেল আৰু টুৰিজমৰ ওপৰত সো ফোন নম্বৰ তলত দিয়া হৈ আছে আপোনালোকৰ আৰু মেইল আইডিও দিয়া হৈ আছে আপোনালোকৰ কোৱালিফিকেশন মে বি গ্ৰেজুৱেচন লাগিব চাগে ফোন কৰি সুধি ল'ব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেঞ্চি এটা ৰিপৰ্টেড শ্বৰুমৰ পৰা আহিছে গুৱাহাটীৰ ফিমেল ৰিসেপশনিষ্ট কাম অফিস এসিস্ট্যান্টৰ ভেকেঞ্চি আৰু শ্বৰুমটো ডিটেইলছ দিয়া নাই ফোন কৰি সুধি ল'ব পাৰে 10 জুনৰ ভিতৰত কোৱালিফিকেশন মে বি আপোনালোকৰ 12 পাছ বা গ্ৰেজুৱেচন হলে আৰামছে এপ্লাই কৰিব পাৰিব নে ভেকেঞ্চি জাগৃতি মটৰছৰ পৰা ভেকেঞ্চি এটা অথৰাইজ ডিলাৰ হয় অশোক লেলেণ্ডৰ তিনিটা ক্যাটাগৰীত ভেকেঞ্চি আছে সেলস এক্সিকিউটিভ টিম লিডাৰ আৰু সেলস মেনেজাৰ লোকেশন কেটা খুব ভাল ভাল লোকেশন যোনবোৰ কমেন্ট আহি থাকে নগাঁও মৰিগাঁও কাৰ্বিআংলং ডিমা হাছাও তাৰপিছত হজাই জৰহাট গোলাঘাট আৰু শিৱসাগৰ এইটো চাকৰিৰ কাৰণে আপোনালোকৰ নিজৰ এখন টু হুইলাৰ হলে হল লগতে ভেলিড ড্ৰাইভিং লাইসেন্স হলে হল আৰু ৰিলেভেন্ট এক্সপিৰিয়েন্স এটা হ'ব লাগে অটোমোবাইল সেলছত তেতিয়া প্ৰেফাৰেন্সটো দিয়া হ'ব লগতে গুড কমিউনিকেশন আৰু কাস্টমাৰ হ্যান্ডলিং স্কিল হ'ব লাগিব কোৱালিফিকেশন মে বি গ্ৰেজুৱেচন হলে হল এবাৰ ফোন কৰি ল'ব বা 12 পাছলৈ হৈ যাব লাগে চাগে আৰু ফোন কৰি ল'লে ডিটেইলছ বুজি যাব মেইল আইডি দিয়া হৈ আছে ফোন নম্বৰ গটিখিনি দিয়া আছে পঢ়ি লৈ পেলাই 10 জুনৰ ভিতৰত এপ্লাই কৰি দিব পাৰে মেইল আইডিত নিজৰ ৰিজিউমিখন পঠাই দিয়ক কোনটো পোষ্ট আৰু কোনটো লোকেশনত চাকৰিটো কৰিব খুজে মেনশন কৰিব নাপাৰিব নে ভেকেঞ্চি এখন স্কুলৰ পৰা আহিছে প্ৰাইভেট স্কুল ফেকাল্টি মেম্বাৰ স্কুলখন আপোনালোকৰ গুৱাহাটীতে আছে বায়োলজি ফিজিক্স কেমিষ্ট্ৰি আৰু ম্যাথমেটিক্স আৰু মেইল আইডি দিয়া আছে ফোন নম্বৰ দিয়া আছে 10 জুনৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেস্টেড আৰু এলিজিবল হয় আৰু কোৱালিফিকেশন গ্ৰেজুৱেচন হলে হল কনচাৰ্ন সাবজেক্ট নে ভেকেঞ্চি হাউস হোল্ড পজিশনৰ কাৰণে ভেকেঞ্চি মেল হাউসকিপিং ষ্টাফৰ কাৰণে আৰু কোৱালিফিকেশন 10 পাস বা 12 পাস বা হোটেল মেনেজমেন্ট বা স্কিল ডেভেলপমেন্টৰ ডিপ্লোমাখন হলে হল বেসিক কুকিং নলেজ হলে হল আপোনালোকৰ এইটো চাকৰিৰ কাৰণে সো আপোনালোকৰ যদি এপ্লাই কৰিব খুজে 10 জুনৰ ভিতৰত এপ্লাই কৰিব পাৰে ফোন নম্বৰ দিয়া আছে নে ভেকেঞ্চি একাউন্টেন্টৰ ভেকেঞ্চি এটা কোম্পানীৰ পৰা ভেকেঞ্চি কনষ্ট্ৰাকচন আৰু এইটো কাৰণে প্ৰফিচিয়েন্সি হলে হল টেলি লগতে বি ইলেক্ট্ৰিকেলৰ ভেকেঞ্চি বেলেগকে আছে এইটো আৰু একাউন্টেন্টৰ কাৰণে বিকম পাস হলে হল যদি আছে এপ্লাই কৰক ফোন নম্বৰ ইমেইল আইডি গটেখিনি দিয়া আছে 10 জুনৰ ভিতৰত এপ্লাই কৰি দিব পাৰে খালি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এটা হেডিং আৰু সাবজেক্ট লাইনও মেনশন কৰি দিব নাপাৰে আৰু ভ্যালিড ফোন নম্বৰটো দিব বহুতে ফুল ফোন নম্বৰ দিয়ে বা আউট অফ ৰিচ ফোন নম্বৰটো দি যেটা কোম্পানী যেটা কন্টাক্ট কৰিবলৈ খুজে কন্টাক্ট কৰিব নোৱাৰে হেটো কাৰণে যোনটো নম্বৰ আপোনালোকৰ ৰানিং বা কাম কৰি আছে হিটোহে যাতে আপোনালোকৰ ৰিজিউমিত দিয়ে নহলে আপোনালোকৰ কিটেও ইন্টাৰভিউৰ কাৰণে নামাতে সো গটখিনি চাই ল'ব পাৰিছে আজিলৈ ইমানে আৰু যদি ভিডিওটো চাই ভাল লাগে লাইক কৰক কিবা যদি বুজিব না কমেন্ট কৰক কোনখন ডিস্ট্ৰিক্ট আৰু কোনটো জব লাগে আগলে কমেন্ট কৰক মোক আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ আছে জয়েন কৰিব নাপাৰিব খাই অলপ মই বেকি টাইমত আহিছে